এইটো মানে মই আজিলৈকে পিন্ধি পোৱা নাই। ইয়াত মানে থকাটো সম্ভৱ নহয় মানে ইমানেই বেছি ঠাণ্ডা আৰু মানে কৈছোঁ নহয় ভিউ পইণ্ট এইটো ভালকৈ নেদেখিয়ে মানে ইমানেই বেছি ঠাণ্ডা। আজিৰ ভিডিঅ'টো হৈছে অৰুণাচলৰ ডে 2। তাৰমানে যোৱাকালি ৰাতি আমি দিৰাঙত থাকি আজি আমি এতিয়া গৈ আছোঁ টাৱাং। আৰু টাৱাঙলৈ আমি চেলাপাছ হৈ যাম। আচলতে দুটা ৰাস্তাইদি যাব পাৰি, কিন্তু আমি চেলাপাছ হৈ যাম যিহেতু চেলাপাছ চাবলৈ ইচ্ছাও আছিলে। চ' সেইকাৰণে চেলাপাছ হৈ যাম। এতিয়া বৰফ নাই, কিন্তু ঠাণ্ডা আপোনালোকক বুজাব নোৱাৰোঁ মানে ইমানেই বেছি ঠাণ্ডা। 2-3 ডিগ্ৰী চেলচিয়াছ হ'ব নেটত চাওঁতে, মানে ইমানেই বেছি ঠাণ্ডা। চ' এনেকৈ আমি ওলাইছোঁ। কালি মানে যেনেকৈ আহিছিলোঁ তেনেকৈ বহাৰ ধৰণে নিচি আৰু দেউতাক সেয়া বেগত আহিছে, বাকী আমি এনেকৈ আহিছোঁ। আৰু নিচিয়ে মানে কৈছে যে আমি ওপৰলৈ উঠি গৈ আছোঁ যে, তাই কৈছে যে মা আমি আৰু ওপৰত যাম আৰু ওপৰত যাম। তাই মানে বিৰাট ভাল পাইছে ওপৰত গৈ থাকোঁতে। আৰু এনেকুৱা এটা ৰাস্তা নাই যিটো ৰাস্তা মানে আপোনাৰ পাহাৰ, মানে আমি পাহাৰেদিয়ে গৈ আছোঁ আৰু মানে নৰ্মেল ৰাস্তা নাপালোঁ অৰুণাচল সোমোৱাৰ পৰা। আৰু দালাই লামাৰ বাৰ্থডে আছিলে, তো বাৰ্থডে কাৰণে এয়া আপোনালোকে দেখিছে এটা ৰেলী কৰিছে তেওঁলোকে। আৰু আজি মানে টাৱাঙত আচলতে ভিৰটো বহুত বেছি হৈছে। টাৱাঙৰ যিখন মেইন চিটি তালৈকে আমি যাবই নোৱাৰিলোঁ। ৰাস্তাতে আমি ৰৈ মেলি ফটো মাৰিলোঁ। তাৰপাছতে ফটো মৰাৰ পিছত এতিয়া আমি গৈ আছোঁ চেলাপাছ। আৰু চেলাপাছত মানে ইমান বেছি ঠাণ্ডা, তাত আমি খুব বেছি 2 মিনিট আমি ৰখিব পাৰিছোঁ। মানে ইমানেই ঠাণ্ডা, মানে হাত ভৰি কঁপি কিবা হৈ গৈছোঁ আৰু চকু মেলিব নোৱাৰি মানে ঠাণ্ডাত। আৰু মোবাইলটোতো উলিয়াবই নোৱাৰি, মানে ফটো ভাল নহয়, ক্লিয়াৰ নহয়, ইমানেই ফগ মানে। আৰু ভালকৈ যিকেইটা ভিউ পইণ্ট হয় সেইকেইটাতো চাবই নোৱাৰিলোঁ চেলাপাছত। মানে যিটো ভিউ পইণ্ট, আমি তললৈ নামি নগ'লোঁ বাৰু, মানে ইমানেই বেছি ঠাণ্ডা তললৈ নামি যোৱাটো সম্ভৱেই নহয়, মানে হাত ভৰি কঙা হৈ গৈছেগৈ। আৰু এতিয়া আমি চেলাপাছৰ ফালে গৈ আছোঁ। ৰাস্তাবিলাক ইমানেই বেছি ধুনীয়া, মাজে মাজে JCB এইবিলাক ক'ৰবাত মানে কনষ্ট্ৰাকশ্যনৰ কাম কৰি আছে মেবি। ৰাস্তাত যিহেতু মানে শিল পৰি যায় তেনেকৈ ওপৰৰ পৰা, পাহাৰৰ পৰা। চ' সেয়াই আৰু চাবলগীয়া হৈছে মানে ৰাস্তাটো। আৰু গোটেই চাৰিওফালে মানে আমাৰ অকল মানে গোটেই ডাৱৰ আৰু মুঠতে। গতিকে চাই থাকক ভিডিঅ'টো, আপোনালোকে চাই ভালেই পাব। ধৰি দেখোঁ অকণমান মই সেইফালে কুঁৱলী দেখিলেই কিমান হৈ আছে আৰু ডাৱৰ গোটেইখন। আৰু এতিয়া মই য'ত গৈ আছোঁ তাৰ তলতে এটা ভিউ পইণ্ট পায়, মানে নামটো হৈছে চেলা লেক বুলি কয়। চ' অকণমান ক্লিয়াৰ হ'লে দেখিব বাৰু আপোনালোকে। মই নোৱাৰিছোঁ, ঠাণ্ডা লাগিছে। নিচিক আমি মানে খুব বেছিকৈও মানে 0.5 মিনিটমানৰ কাৰণে উলিয়ালোঁ। তাইক আকৌ গাড়ীতে ভৰাই থৈ দিলোঁ, মানে ইমান বেছি ঠাণ্ডা তাই সহ্য কৰিব নোৱাৰিব যিহেতু সৰু ল'ৰা ছোৱালী। কেনেকুৱা লাগিছে এইটো মানে মই আজিলৈকে পিন্ধি পোৱা নাই। আজি মানে উপায় নাই পিন্ধি দিছোঁ আৰু। হাড় কঁপোৱা ঠাণ্ডা। ইয়াত মানে থকাটো সম্ভৱ নহয়, মানে ইমানেই বেছি ঠাণ্ডা। আৰু মানে কৈছোঁ নহয় ভিউ পইণ্ট এইটো ভালকৈ নেদেখিয়ে মানে ইমানেই বেছি ঠাণ্ডা। কেমেৰা চেমেৰা একদম মানে বেয়া হৈ গৈছেগৈ। এতিয়া আমি যাওঁ আৰু 2-3 মিনিটমানহে ৰখিব পাৰিলোঁ, খুব বেছি মানে মষ্ট প্ৰবেবলি 2-3 মিনিট ৰখিলোঁ। আৰু নোৱাৰি দেই, বেমাৰ হৈ যাম মানে ঠাণ্ডা ল'বলৈ আহি পেলাই, মানে বেছি ঠাণ্ডা। আমি এতিয়া ক'লৈ আহিছোঁ কৈ দিয়া দেহা, কৈ দিয়া কেনেকুৱা লাগিছে। তোমালোকে একো নামাতা যে কেলৈ? তোমালোকে একো নামাতা যে? ৱাটাৰফল একদম জোনাকে দিয়া আকাশী
ভিডিঅ'টো শেষত দেখিবলৈ পাব বাৰু আপোনালোকে যিটো মেইন ৱাটাৰফলৰ কাৰণে আমি আহিছোঁ সেই ৱাটাৰফলটোৰে এটা ভাগ এইটো আচলতে আৰু এইটো এটা ভিউ পইণ্ট কৰি ধুনীয়াকৈ সজাই দিছে তেওঁলোকে আৰু নিচিয়ে যে একদম মাক মানে শান্তি নাইকিয়া কৰি দিছে তাই পানী দেখি ক'ব নোৱাৰা হৈ গৈছে মুঠতে 2-3টা মানুহো নিচি কণ্ট্ৰল কৰিব পৰা নাই লাষ্টত পানী চুবলৈ দিয়াতহে তাই মানে এয়া পানী চুবলৈ পাই পেলাই মানে কেনেকুৱা ফূৰ্তি তাই মানে পানী বিৰাট ভাল পায় মোৰ নিচিনা আৰু মই যেন দেখিছা নাই একদম সেই ডাঙৰ শিলটোৰ ওপৰত উঠিবলৈ গৈছোঁ যেনিবা মই পাৰিমহে তাৰমানে ফটো মাৰিব কাৰণে আৰু এইটো এটা ভিউ পইণ্ট ওপৰৰ পৰা লৈ দিছোঁ আচলতে আমি যিটো ৱাটাৰফলত যাম তাৰ আচলতে ফ্ল'টো বহুত বেছি যিমান হ'ব লাগে তাতকৈ বহুত বেছি ৱাটাৰফল বিলাকৰ ফ্ল'টোতো বেছি থাকে কিন্তু সেইটো বহুত বেছি হাইটৰ পৰা আহিছে যে তো সেইকাৰণে মানে ফ্ল'টো বহুত বেছি আৰু এতিয়া এইটো চোৱাৰ পিছত আমি খাই গৈ পেলাই আমি সেইটো ৱাটাৰফল চাবলৈ যাম এতিয়া আমি আহি গ'লোঁ খাবৰ কাৰণে এইটো আপোনালোকক কাহিনীটো অলপকৈ জনাই দিম বাৰু আমি এতিয়া খাবলৈ আহি গ'লোঁ এয়া যশৱন্ত সিং ৰাৱত ৱাৰ মেমৰিয়েল বুলি এটা মন্দিৰ আছে আৰু তাৰ ফ্ৰণ্টতে এখন কেণ্টিন তাতে খাব পাৰি এয়া ৰাজমাও ভাত আৰু নিচিয়ে খালে আলু পৰঠা আৰু এইভাগেই হৈছে মন্দিৰ ভাগ মানে কি যশৱন্ত সিং ৰাৱতৰ যিটো মানে কাহিনী সেইটো মই ইয়াতে লগাই দিম আপোনালোকে পঢ়ি ল'ব কৈ থাকিলেতো এতিয়া বহুত দীঘলীয়া হৈ যাব চ' ব'লকচোন এতিয়া ভিতৰলৈ মন্দিৰ ভাগ চাই লওঁগৈ প্ৰণয়ৰে তুমি অকণমান ধৰি থাকাচোন ভিডিঅ' হয় মই য'ত ৰখি আছোঁ সেইখন হৈছে শ্বহীদ জোৱানজনৰ বিচনা আৰু তেখেত বোলে এতিয়াও আহি পেলাই সেইখন বিচনাত শুৱেহি আৰু ইয়াৰ যিখিনি কাপোৰ আছে সেইখিনি সাজি পোৱাৰ কাৰণে মানে অলপ খেলি মেলি হৈ থকা বুলি কোৱা হয় আৰু চ' তাতে আমাক কৈছিলে সেইটো কথা আৰু তেওঁলোকে ডিউটি দিয়াৰ সময়তো যদি শুই থাকে ইয়াত যিসকলে মানে ডিউটি পৰে তেওঁলোক শুই থাকিলে তেওঁলোককো বোলে আহি পেলাই চৰ মাৰি থৈ যায়হি এতিয়াও মানে তেওঁৰ আত্মাটো ইয়াতে আছে বুলি কোৱা হয় আৰু তেওঁলোকে কৈছে আমাক চ' তেওঁ মানে ইয়াতে আছে যদিও মানে তেওঁ এতিয়া মৃত্যু হৈছে তথাপিও তেওঁ এইডোখৰ ঠাইতে থাকে এইডোখৰ ঠাইৰ পৰা তেওঁ কেতিয়াও মানে আঁতৰি যোৱা নাই মৃত্যু হৈছে যদিও তেওঁৰ যিখিনি কাহিনী শুনি সঁচাকৈ বহুত বেয়াও লাগিলে যে তেওঁৰ মানে আমাৰ দেশৰ কাৰণে এনেকৈ শ্বহীদ হ'বলগীয়া হ'ল চ' তাৰ পাছতে আমি এয়া ওলাই দিলোঁ আৰু মন্দিৰ ভাগৰ পৰা কাহিনীটো জনাই দিলোঁ আপোনালোকক ৰ'বা দে গাড়ীত খচকৈ আহি যাব গাড়ী থাকে এতিয়া আমি গৈ আছোঁ জিয়াং ৱাটাৰফল যিটো নোৰানেং ৱাটাৰফল বুলি কয় কিন্তু মানুহে চমুকে জিয়াং ৱাটাৰফল বুলি কৈ থয় যাৰ কাৰণে আমি আহিছিলোঁ আচলতে আমাৰ মেইন মানে টাৱাং অহাৰ উদ্দেশ্য এটাই আছিল জিয়াং ৱাটাৰফল ইয়াতে পাৰ পাৰ্চন 40 ৰুপিজকৈ লয় কিন্তু নিচি আৰু আমাৰ লগত যোৱা অকণমানিটোৰ ফিজ লোৱা নাছিলে তেওঁলোক যিহেতু সৰু হৈ আছে চ' তাৰ কাৰণে লোৱা নাছিলে আগতে জিয়াং ৱাটাৰফলটোলৈ যাবৰ কাৰণে মানে খোজকাঢ়ি যাব পাৰি এটা ষ্টেপ আছিলে কিন্তু আজিকালি জিয়াং ৱাটাৰফলত যাবৰ কাৰণে এনেকৈ গাড়ীখিনি তললৈ লৈ যাব পাৰি কিন্তু অলপ দিনৰ আগলৈকে মই যেতিয়া ভিডিঅ' চাইছিলোঁ এটা ষ্টেপেদি যাব পাৰি ষ্টেপটো মই যদি পাৰোঁ মানে ভিডিঅ'ত আছে আপোনালোকক দেখাই দিম খোজকাঢ়ি যাব লাগে বেছি নহয় অলপমান সময় খোজকাঢ়ি যাব লাগে কিন্তু এতিয়া এনেকৈ ৰাস্তা বনাই দিছে যিহেতু মানে এইটো মেইন ভিউ পইণ্ট টাৱাঙৰ ইয়াতে মানুহবিলাক মানে বেছিকৈ আহে যিহেতু চ' সেয়া আৰু ইয়াতে মানে প্ৰায় 150-200 মিটাৰলৈকে পানীটো মানে চুৱে আৰু ইমানেই মানে পানীৰ ফ'ৰ্চটো বেছি আপোনালোকে দেখিতো গম পাইছেই চাগে যিটো ভাবি আহিছিলোঁ যে ইয়াত আমি এনেকৈ ফটো মাৰিম কিবা মাৰিম সেইটো আচলতে ইয়াত আহি পেলাই নহয়হি কাৰণ কেমেৰা উলিয়ালেই
লগে লগে কেমেৰাটো ব্লাৰ হৈ যায়, ইমানেই বেছি মানে ঠাণ্ডা। আৰু নিচি অকণমান সময়ৰ কাৰণেহে নামিলে ইয়াতে, তাইৰ ফটো চটো একো মৰা নহ'লে, কাৰণ পানীটো ইমানেই আহি যায় যে লগালগ তিতি যায়। তাইৰ জেকেটটো তিতি যাব বুলি আমি তাইক লগালগ আকৌ গাড়ীৰ ভিতৰত ভৰাই থৈ দিলোঁ। আৰু অকণমানি এটাও আছিলে, মাৰ লগত সিহঁতে গাড়ীত সোমাই আছে। আৰু এই ৱাটাৰফলটোৰ ওচৰত যেতিয়া মই ৰখি আছিলোঁ, ভিডিঅ'খিনি মানুহজনে কৰি আছিলে, প্ৰায় মানে 30 মিনিটমান সময় ৰখিয়ে আছোঁ। আৰু ভিডিঅ' ফটো এইবিলাক মানে মোৰ কৰিবলৈ মন যোৱা নাই, এনেকুৱা লাগিছে যেন মই চায়ে থাকিম। আৰু চাইছিলোঁ, আৰু কোনোবাখিনিত মানে ইমানেই ইম'চনেল হৈ গৈছিলোঁ যে মই সেৱা কৰিছোঁ দেখি পেলাই। এটা ভক্তিভাৱো আহে দিয়কচোন, যিহেতু এইটো প্ৰকৃতিৰ সৃষ্টি নহয় জানো, গতিকে এটা ভক্তিভাৱো আহি গৈছিলে যে এনেকুৱা ধুনীয়া বস্তু প্ৰকৃতিয়ে মানে আমাক উপহাৰ দিছে, ভগৱানে আমাক উপহাৰ দিছে। চ' সেয়াই আৰু আপোনালোকক কিনো ক'ম, আপোনালোকে নিজে দেখিছে ভালকৈ চকুৰে যে ইমান এটা বেছি ধুনীয়া ঠাই আমাৰ ওচৰতে আছে অৰুণাচলত। গতিকে আপোনালোকেও যদি পাৰে কেতিয়াবা গৈ চাব ওচৰৰ পৰা, ইমানেই বেছি ধুনীয়া লাগে। আপোনাৰ মনত থকা কিবা লোভ, হিংসা, ক্ষোভ সেইবিলাক বস্তু একেবাৰে আঁতৰি যাব, যে ইমানেই মানে প্ৰকৃতিৰ মাজত আপুনি বিলীন হৈ যাব পাৰিব এইখন ঠাইত। দেখিছে আপোনালোকে ইমানেই বেছি পানীৰ ফ্ল', গোটেই মানে আমি তিতি বুৰি অৱস্থা নাইকিয়া হৈ গ'লোঁ। জোনাকে দিয়া আকাশী খবৰ, তুমিনো দেখানে নেদেখা কোৱা, উশাহে দিয়া তোমাৰে খবৰ, তুমিনো জানানে নেজানা কোৱা, উজাগৰি ডাৱৰৰো আলসুৱা বৰণ, টোপা টোপে চুমি বহি অভিমানী মন, ধাৰাসাৰ প্ৰণয়ৰে গুণগুণনি, বৰষুণ নামিছে নামিব দিয়া না, জোনাকো গলিছে গলিব দিয়া না, বৰষুণ নামিছে নামিব দিয়া না, দুচকু গলিছে গলিব দিয়া না। এতিয়ালৈকে জীৱনত ৱাটাৰফল কেইবাটাও দেখিছোঁ ওচৰৰ পৰা, একদম ওচৰৰ পৰা, কিন্তু এইটো ৱাটাৰফলৰ নিচিনা ফিল কোনো এটা ৱাটাৰফলতে অহা নাই। আচলতে ফটো বা ভিডিঅ'ত দেখিয়ে মানে এইটোৰ প্ৰতি এট্ৰেকশ্যনটো আহিছিলে, এনেকৈ যে ওচৰৰ পৰা চাবলৈ পাম মানে সেইটো মানে মোৰ নিজৰ কিবা এটা লাক বুলিয়েই ভাবোঁ। চ' তাৰপিছত আৰু ভিডিঅ' কৰা নহ'লে। এতিয়া আমি আহি গ'লোঁ টাৱাঙৰ হোটেলত, যিখন হোটেলত মানে আমি ৰাতিটো ষ্টে' কৰিছিলোঁ। চ' এইখন টাৱাঙৰ হোটেলখন, আমি দুটা মানে কাপল লৈছিলোঁ, দুটা ৰুম লৈছিলোঁ, দুখন বিচনা পাই ধুনীয়াকৈ মানে ৰাতিটো আৰু মানে শুবৰ কাৰণে ধুনীয়া আৰু বিচনা। আৰু এইটো হৈছে আমাৰ ৰুম, আৰু আমাৰ ফ্ৰণ্টতে সেইটো তাহাঁতৰ ৰুম। এতিয়া প্ৰায় হোটেলবিলাক খালিয়ে আছে বাৰু, কাৰণ এতিয়া ছিজন যিহেতু নহয় সেইটো কাৰণে। আৰু হোটেলখনৰ ভিউটোতো ক'বই নালাগে, বহুত বেছি ধুনীয়া হোটেলখনৰ ভিউটো, আপোনালোকক অকণমানকৈ দেখাই দিছোঁ। চ' এনেকৈ মানে বিৰাটেই ভাল লাগিলে। আৰু ইয়াতে আচলতে স্পেচটো বহুত মানে বেছি আছে স্পেচ, আৰু সুবিধাও বহুত বেছি ধুনীয়া। লেট্ৰিন বাথৰুম ইমানেই চাফা, ইমানেই ধুনীয়া। আৰু প্ৰত্যেকটো লেট্ৰিন বাথৰুমত গিজাৰ আৰু ৱাশ্বিং মেচিন তেনেকৈ কাপোৰ ধুবৰ কাৰণে বা শুকাবৰ কাৰণে, যিহেতু ইয়াত ৱেডাৰটো বেয়া থাকে। চ' এয়াই আৰু আজিলৈ ইমানেই দেই ভিডিঅ', থেংক ইউ।